কাৰ বিৰোধী আন্দোলনৰ শ্বহীদৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। গুলিবিদ্ধ আঘাতপ্ৰাপ্তসকলক আমি শ্ৰদ্ধা জনালোঁ আৰু কাৰ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে প্ৰতি আমি প্ৰণিপাত জনালোঁ। আৰু আজি পুনৰ আমি সংকল্প দোহাৰিছোঁ যে শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ আৰু গুলিবিদ্ধ আঘাতপ্ৰাপ্তসকলৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। কিন্তু এটা কথা আমি স্পষ্ট দাবী জনাব খোজোঁ যে কাৰ বিৰোধী আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ সকলো দায়িত্ব অসম চৰকাৰে ল'ব লাগে আৰু গুলিবিদ্ধ আঘাতপ্ৰাপ্তসকলৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে ল'ব লাগে। আৰু এইটো কথা স্পষ্ট যে চৰকাৰৰ অত্যাচাৰ গুলীচালনাত এই 5গৰাকী শ্বহীদ আমাৰ মাজৰ পৰা আঁতৰি গ'ল, দায়িত্ব চৰকাৰৰ। আৰু সেইকাৰণে কাৰ বিৰোধী আন্দোলনৰ সকলো শ্বহীদ পৰিয়ালৰ দায়িত্ব আৰু গুলিবিদ্ধ আঘাতপ্ৰাপ্তসকলৰ দায়িত্ব অসম চৰকাৰক ল'বলৈ আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰে এই দায়িত্ব ল'বই লাগিব। আমাৰ কাৰ বিৰোধী আন্দোলনটো গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ দুয়োটাই চলি থাকিব। যোৱাকালি 11 তাৰিখে যি তাৰিখত কাখন কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ জোৰত ৰাজ্যসভাত অনুমোদন জনাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা জাপি দিছিল, সেই দিনটোক আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই আমি ক'লা দিন হিচাপে পৰিগণিত কৰি আহিছোঁ। কেবখন প্ৰথম পাছ কৰিব পৰা নাছিল, পিছত আনিলে। কাখন আনোতে কিন্তু কেন্দ্ৰীয় চৰকাৰে ক'লে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত কাখন প্ৰযোজ্য নহয়। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত আজি নাই। ষষ্ঠ অনুসূচী এলেকাত প্ৰযোজ্য নহয়। অৰ্থাৎ 98% মেঘালয়ত প্ৰযোজ্য নহয়, আজি 70% ত্ৰিপুৰাত প্ৰযোজ্য নহয়। আৰু অসমত 35খন জিলাৰ ভিতৰত আমাৰ 8খন জিলাত আজি নাই। BTR 5খন আৰু পাৰ্বত্য জিলা 3খন। আমি অসম আটাইতকৈ ক্ষতিগ্ৰস্ত এইকাৰণে যে অসমৰ 35খন জিলাৰ ভিতৰত 27খন জিলাত যদি প্ৰযোজ্য হৈ আছে। আৰু সেইকাৰণে আমাৰ প্ৰশ্নটো হ'ল যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ষষ্ঠ অনুসূচী এলেকাবোৰৰ কাৰণে যদি বেয়া, তেতিয়াহ'লে ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰ্মিট নথকা বাকীবোৰ ঠাইৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। এতিয়া অসমৰ ক্ষেত্ৰত 8খন জিলাৰ কাৰণে খন বেয়া, 27খন জিলাৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? তাৰমানে আজি তামোলপুৰৰ কাৰণে খন বেয়া, কিন্তু নলবাৰীৰ কাৰণে খন ভাল, ওদালগুৰিৰ কাৰণে খন বেয়া, শোণিতপুৰৰ কাৰণে ভাল, পাৰ্বত্য জিলাৰ কাৰণে বেয়া, কিন্তু আপুনি নগাঁও, মৰিগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ কাৰণে ভাল। এইটো কেনেকুৱা কথা? মানে হাইৱেৰ ৰাস্তাৰ এপাৰে খন বেয়া অসমত আৰু ৰাস্তাৰ ইপাৰে খন ভাল। এই ধৰণৰ কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটো আমাৰ প্ৰতি চূড়ান্ত অবিচাৰ অন্যায় হৈছে। আৰু সেইকাৰণে অসমৰ 35খন জিলাৰ ভিতৰত 8খন জিলাত নাই, বাকী 27খন জিলাৰ পৰাও খন প্ৰত্যাহাৰ কৰিবৰ কাৰণে, আওতাৰ পৰা আঁতৰাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো সম্পূৰ্ণ যুক্তিপূৰ্ণ দাবী আৰু এই দাবীটো লৈ আমি গণতান্ত্ৰিক আৰু আইনগত যুঁজ আমি অব্যাহত ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।